প্ৰিয় দৰ্শক, এটা অতিকৈ সুন্দৰ কাহিনীৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি বিচাৰোঁ আপোনালোকে এই কাহিনীটো শেষলৈকে শুনক, কাৰণ ইয়াত লুকাই থকা উপদেশ আপোনাৰ খবৰ জীৱন কিবা নহয় কিবা এটা উপকাৰহে হ'ব পাৰে। হয়তো এই কাহিনীটোৱে আপোনাক ভাবিবলৈ বাধ্য কৰাব, আপোনাৰ মনৰ ভাৱ সলনি কৰিব, লগতে আপোনাৰ জীৱনটোক এটা নতুন দিশ দিব। আহক অলপো দেৰি নকৰাকৈ কাহিনীটি আৰম্ভ কৰোঁ। দিল্লীৰ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত অগণন কাহিনী ডুবি ৰৈ যায়। প্ৰত্যেক দিনাই এটা নতুন সপোনৰ জন্ম হয়। কেতিয়াবা আকৌ সেই সপোন ভাঙি মানুহৰ চকুবোৰে বিয়পি যায়। সেই কাহিনীৰ মাজেৰে এটা কাহিনী ৰাজধানীৰ এখন সাধাৰণ কলেজৰ পৰা আৰম্ভ হয়। সেই কাহিনীটো হৈছে বিৰাজ আৰু আৰাধ্যাৰ, যাৰ ভাগ্য বেলেগ বেলেগ ৰাস্তাৰে গতি কৰিছিল, কিন্তু তেওঁলোকৰ হৃদয় কিবা অদৃশ্য বান্ধোনেৰে বান্ধি ৰাখিছিল। বিৰাজ এজন সাধাৰণ পৰিয়ালৰ পৰা উঠি অহা ল'ৰা। দেউতাক মাকে ঘৰে ঘৰে হাজিৰা কৰি দায়িত্ববোৰ পালন কৰি আছিল। সৰুৰ পৰাই বিৰাজে দৰিদ্ৰ কি বুজি পাইছিল, 1 টকাৰ মূল্য কি সেয়াও অনুভৱ কৰিছিল। কিন্তু সেই কঠিনে তাক ভাঙি পেলোৱাৰ পৰিৱৰ্তে সেই সংঘৰ্ষই তাক আৰু শক্তিশালী কৰি তুলিছিল। বিৰাজ এজন চিধা-চিধি কৰা ল'ৰা আছিল। তাৰ কাপোৰত যদিও উজ্জ্বল ৰং ফুটি উঠা নাছিল, কিন্তু তাৰ চেহেৰাত প্ৰত্যেক দিনাই উজ্জ্বলতা ফুটি উঠিছিল। বিৰাজে দিনত কলেজত পঢ়িছিল, ৰাতি এটা ব্যক্তিগত কোম্পানীত কাম কৰিছিল, যাতে পঢ়াৰ খৰচ নিজেই উলিয়াই থাকিব পাৰে। বিৰাজৰ সাহস সকলোতকৈ ডাঙৰ আছিল। কলেজৰ জৰিয়তে বিৰাজ আৰাধ্যাক লগ পালে। আৰাধ্যাক দেউতাক এজন ব্যৱসায়ী আছিল। ক'বলৈ গ'লে আৰাধ্যা এগৰাকী বিলাসী জীৱন কটোৱা ছোৱালী আছিল, কিন্তু আৰাধ্যাৰ মনত কোনো ধৰণৰ অহংকাৰ নাছিল। লগতে আৰাধ্যা পঢ়াটো মেধা আছিল। তাৰ উপৰিও আৰাধ্যা এগৰাকী নম্ৰ ছোৱালী আছিল। প্ৰথমে আৰাধ্যাই বিৰাজক দেখোঁতেই বিৰাজৰ দুখ কষ্টবোৰ বিৰাজৰ চেহেৰাত দেখা পাইছিল। লাহে লাহে বিৰাজ আৰু আৰাধ্যাৰ মাজত কথা বতৰা আৰম্ভ হ'ল। আৰাধ্যাৰ বিৰাজৰ সৰলতাবোৰ ভাল পাইছিল। যিটো দিনত বেলেগ ল'ৰাবোৰে সপোনত ডুব গৈ আছিল, সেই দিনত বিৰাজ এই পৃথিৱীখন প্ৰকৃত দৃষ্টিৰে লক্ষ্য কৰি আগবাঢ়ি গৈছিল। লাহে লাহে দুয়োৰে বন্ধুত্ব মনৰ ভাৱলৈ পৰিৱৰ্তন হ'ল। দুয়োৰে মাজৰ সম্পৰ্ক কেৱল আকৰ্ষণতেই অনুভৱ নাছিল, তেওঁলোকৰ মাজত বুজাবুজিও আছিল। বিৰাজৰ লগত ধন নাথাকিব পাৰে, কিন্তু তাৰ আত্মবিশ্বাস, কষ্ট সেইবোৰে তাক মহান কৰি তুলিছিল। দুয়োৱে দুয়োকে যেতিয়াই মনৰ কথাবোৰ প্ৰকাশ কৰিছিল, সেইদিনাই তেওঁলোকৰ জীৱনসংগী হৈ থকা শপত খাইছিল। কিন্তু সিহঁতে এইটোও জানিছিল যে সমাজ আৰু পৰিয়ালৰ পৰা যে সহজ নহয়। তেনেকৈ সময়বোৰ পাৰ হ'ল। লাহে লাহে কলেজৰ পঢ়া শেষ পৰ্যায় পালেহি। বিৰাজে মনতে ভাবিলে যে সি আৰাধ্যাৰ মাক দেউতাকৰ লগত কথা পাতিব। বিৰাজে আৰাধ্যাৰ কথা তাৰ মাক দেউতাকৰ আগতো ক'লে। বিৰাজৰ মাক দেউতাকে দুয়োৰে সম্পৰ্কৰ কথা শুনি মনত আনন্দ পালে। তেনেকৈ কিছুদিন পাৰ হোৱাৰ পিছত বিৰাজে মাক দেউতাকক লগত লৈ আৰাধ্যাৰ ঘৰলৈ গ'ল। কিন্তু আৰাধ্যাৰ মাক দেউতাকে বিৰাজৰ লগতে বিৰাজ মাক দেউতাককো দৰিদ্ৰ বুলি অপমানিত কৰাৰ লগতে কিছু নকৰিবলগীয়া কথাও ক'লে। তেওঁলোকৰ কথাই বিৰাজৰ মনত দুখ দিলে। তাতকৈ বেছি দুখ লাগিল আৰাধ্যাৰ চকুত তাৰ কাৰণে ওলোৱা চকু পানী। মাক দেউতাকৰ দুখ লগা কথাৰে নহ'ব কোৱাটো আৰাধ্যাৰ বাবে বজ্ৰপাত আছিল। মাক দেউতাকে আৰাধ্যাক বহুতো অত্যাচাৰ কৰি কম দিনৰ ভিতৰতেই আৰাধ্যাক এনেকুৱা এজন ব্যক্তিলৈ বিয়া দিলে, যাক আৰাধ্যাই কেতিয়াও চিনিয়ে পোৱা নাছিল। খবৰ পাই বিৰাজ মনে মনে থাকিল, কিন্তু ভিতৰি ভিতৰি বিৰাজ সম্পূৰ্ণৰূপে ভাঙি পৰিছিল। বিৰাজে ভাবি লৈছিল সেয়াই চাগে ভাগ্য, কিন্তু সি হাৰ মনা নাছিল। সেইবোৰে বিৰাজক এটা ভাল সপোনৰ সাহস দিছিল। বিৰাজে মনতে থিৰাং কৰি লৈছিল যে সি এনেকুৱা এটা জীৱন বাছি ল'ব, যিটো জীৱনে তাক দৰিদ্ৰ বুলি তল পেলাই থ'ব নোৱাৰিব। বিৰাজৰ মনত আৰাধ্যাই গভীৰভাৱে স্থান লৈছিল। সময়ৰ পাখি নিজৰ গতিত চলি থাকিল।
বিৰাজে তাৰ জীৱনৰ সকলো কষ্ট সংকল্প হিচাপে লৈছিল। সি জানিছিল যে সাধাৰণভাৱে জন্ম লোৱাটো তাৰ ভাগ্যত নাছিল, কিন্তু কষ্ট আৰু কৰ্মৰে নিজক প্ৰতিষ্ঠিত কৰা তাৰ হাতত আছিল। কলেজ শেষ কৰি বিৰাজে আৰু কৰ্ম কৰি গ'ল। দিন ৰাতিৰ পাৰ্থক্য তাৰ মনত নোহোৱা হৈ পৰিছিল। কষ্ট কৰি কৰি তাৰ শৰীৰটোৱে ভাগৰুৱা হৈ পৰিছিল যদিও তাৰ মনটোৱে সন্তুষ্টি পাইছিল, কাৰণ সি জানিছিল সেই কষ্টৰে তাক এটা ভাল স্থানলৈ লৈ গৈ আছে। লাহে লাহে টকা সাঁচি সাঁচি সি বহুতো কম টকাৰে নিজৰ ব্যৱসায় আৰম্ভ কৰিলে। সেই ব্যৱসায় তাৰ বাবে সহজ নাছিল, কিন্তু সি মনতে এটা কথাই ভাবিছিল, দৰিদ্ৰ মোৰ কৰ্মৰ কাৰণে নহয়, মোৰ ভাগ্যত আছিল। সেইটো পৰিৱৰ্তন কৰাও মোৰ হাততেই আছিল। আনফালে আৰাধ্যাৰ জীৱন একেবাৰে বিপৰীত ৰাস্তাৰে গতি কৰিছিল। মাক দেউতাকে আৰাধ্যাক যাৰ লগত বিয়া দিছিল, সেই ব্যক্তিজনে কেৱল ধন সম্পত্তি চিনি পাইছিল। বিয়া কিছুদিনৰ পিছতেই আৰাধ্যাক তেওঁ চেহেৰা দেখাই দিছিল। আৰাধ্যাৰ স্বামী মদাহী আছিল। সৰু সৰু কথাতেই ঘৰৰ সামগ্ৰী ভাঙি কৰি কাজিয়াৰ সৃষ্টি কৰিছিল। আৰাধ্যাক মাৰপিটো কৰিছিল। দিন পাৰ হৈ গ'ল। দিনবোৰৰ লগতে আৰাধ্যাৰ জীৱনটো আন্ধাৰে আৱৰি ধৰিলে। আৰাধ্যাৰ মাক দেউতাকে সন্মানৰ কাৰণে আৰাধ্যাৰ জীৱনটো নৰক কৰি পেলাইছিল। আৰাধ্যাই সেই কষ্টবোৰৰ মাজত বিৰাজৰ কথাবোৰ মনত পেলাইছিল। আনফালে বিৰাজে নিজৰ কৰ্মক গুৰুত্ব দিছিল। তাৰ মনত কেৱল আত্মবিশ্বাস আছিল। লাহে লাহে বিৰাজে নিজৰ ব্যৱসায়টো ডাঙৰ কৰিব ধৰিলে। লাহে লাহে বিৰাজে কষ্টৰে তাক এজন সফল ব্যক্তিৰ ৰূপ দিলে, কিন্তু তাৰ মনটো এতিয়াও আধৰুৱা হৈ আছিল। সফল হৈও সি আনন্দৰে থাকিব পৰা নাছিল। সেইবোৰৰ মাজতে এদিনাখন এটা নতুন নিয়তিয়ে সম্পূৰ্ণ কাহিনীটোক আৰু বিচিত্ৰ কৰি পেলালে। আৰাধ্যাৰ স্বামীৰ সুৰাপান অৱস্থাতেই দুৰ্ঘটনাত গুচি গ'ল। সেই দুৰ্ঘটনাৰ পিছৰ পৰা আৰাধ্যা কেৱল বিধৱাই নহয়, সমাজৰ দৃষ্টিত আৰাধ্যা বেয়া হৈ পৰিল। আৰাধ্যা ঘৰলৈ ঘূৰি আহিল, কিন্তু আৰাধ্যাক মাক দেউতাকে বুজা দৃষ্টিৰে চালে। সকলোৱে আৰাধ্যাক ঠাট্টা কৰিবলৈ ল'লে। আৰাধ্যা প্ৰায় অকলেই মন্দিৰলৈ গৈছিল। মন্দিৰলৈ গৈ ভগৱানক আৰাধ্যাই এটাই প্ৰশ্ন কৰিছিল যে যদি প্ৰেম পবিত্ৰই তেন্তে আৰু আধৰুৱা হৈ ৰয় কিয়? ভগৱানৰ ওচৰত গৈ নিজৰ ভুলবোৰ ক'ত প্ৰশ্ন কৰিছিল। আনফালে বিৰাজৰ জীৱন সম্পূৰ্ণৰূপে পৰিৱৰ্তন হৈ পৰিছিল। বিৰাজে দৰিদ্ৰ ভোকত থকা মানুহবোৰক প্ৰায় সহায় কৰিছিল। মাক দেউতাকৰ কথামতে সি বহুতৰ বিয়াৰ বাবে সাজু হৈছিল, কিন্তু সি প্ৰত্যেকবাৰেই বিফল হৈ পৰিছিল। নিজকে সি মনৰ পৰা সাজু কৰিব পৰা নাছিল। সি ভাবিছিল এনেকুৱা সংসাৰৰ প্ৰয়োজন কি যাৰ হৃদয় বেলেগত থাকে। ঠিক সেই সময়তে ভাগ্যই এটা আচৰিত খেল খেলিলে। সেইদিনাখন বিৰাজে ব্যৱসায় কৰিবলৈ কামলৈ বুলি ওলাই গৈ মন্দিৰত সোমালে। মন্দিৰৰ ওপৰত উঠোঁতেই হঠাৎ তাৰ চকু এগৰাকী স্ত্ৰীৰ ওপৰত পৰি থৰ লাগিল। বগা শাৰীত চেহেৰা উদাসেৰে ভৰা, সেয়ে আছিল আৰাধ্যা। লগে লগে বিৰাজৰ উশাহ বন্ধ হৈ পৰা যেন লাগিল। বিৰাজৰ যে সকলো ৰখি গ'ল তেনেকুৱা অনুভৱ হ'ল। আৰাধ্যাই বিৰাজক দেখিলে আৰাধ্যা কঁপি উঠিল। তাৰ চকুৰ পৰা চকুপানী সৰিল, কিন্তু সেই চকুপানী দুখৰ নাছিল। বছৰৰ পিছত লগ পোৱা সুখৰ চকুপানী আছিল। দুয়োৱে দুয়োকে চাই ৰ'ল। শব্দ নোহোৱা হৈ পৰিল। বিৰাজে লাহে লাহে আগলৈ গৈ আৰাধ্যাক সুধিলে, সঁচাকৈ তুমি আৰাধ্যা নে মোৰ চকুৱেহে মোক কিবা দেখুৱাইছে? আৰাধ্যাই কথা মাতেৰে উত্তৰ দিলে, হয় বিৰাজ, এয়া ময়েই। হয় বিৰাজ, মই সেইজনী আৰাধ্যাই যিয়ে সমাজৰ বাবে, মা দেউতাৰ বাবে তোমাক এৰিব লগা হৈছিল। তোমাক এৰি যোৱাৰ পিছত মোৰ জীৱনটো শূন্য হৈ পৰিছিল। বিৰাজে আৰাধ্যাক হাতত ধৰি সান্তনা দিব খুজিছিল, কিন্তু সি ৰখি গ'ল, কাৰণ আশে পাশে বহুতো মানুহ ৰৈ চাই আছিল। বিৰাজে ক'লে, আৰাধ্যা, মই মানিছোঁ ভাগ্যই আমাক বেলেগ কৰিছিল, কিন্তু মই মানিব পৰা নাই যে তোমাক এইটো অৱস্থাত দেখিছোঁ। কোৱাচোন তোমাৰ এই অৱস্থা কেনেকৈ হ'ল? তাৰপিছত আৰাধ্যাই বিৰাজক সকলো কথা ক'লে। তাই গিৰিয়েকে তাই সুৰাপান কৰি কি কি অত্যাচাৰ কৰিছিল সেয়াও ক'লে। শেষত যে এটা দুৰ্ঘটনা তেওঁক লৈ গ'ল। আৰাধ্যাই কঁপি কঁপি কান্দি কান্দি কথাবোৰ কৈ গ'ল।
কাৰণ লুকাই থকা দুখবোৰ তাই কাৰোবাৰ আগত প্ৰকাশ কৰিব পাৰিছে। আৰাধ্যাৰ কথাবোৰ শুনি বিৰাজৰ মনটো বহুতো বেয়া লাগিল। সি ভাবিলে কি যিজনী ছোৱালীৰ মনটো হীৰাৰ দৰে আছিল সেই ছোৱালীজনীক সমাজে কলা কৰি পেলালে। এইবোৰ অন্যায় হৈছে। এতিয়া যদি ময়ো মনে মনে থাকোঁ তেনে তাই বহুতো কষ্ট পাব। তাৰ পিছৰ পৰা প্ৰায় বিৰাজে আৰাধ্যাক লগ কৰিব ধৰিলে। মন্দিৰৰ প্ৰাংগণত বহি কাহানী শুনালে, হাঁহিবোৰ চেষ্টা কৰিলে, কিন্তু সেইবোৰ কান্দই সমাজৰ দৃষ্টিৰ পৰা আঁতৰত থাকিব নোৱাৰিলে। এদিনাখন ওচৰ চুবুৰীয়া মহিলাবোৰে আৰাধ্যাক বাটত ৰাখি ক'লে, আমি এতিয়াহে বুজি পাইছোঁ তই মন্দিৰলৈ ইমান কিয় যাৱ। সেই ধনী ল'ৰাটোক লগ কৰিব যাৱ। বিধৱা হৈ তোৰ লাজ নালাগে। মহিলাবোৰৰ কথাত আৰাধ্যাই অলপো মাত দিব নোৱাৰিলে। তাই এনেকুৱা লাগিলে তাই সকলো শেষ হৈ গৈছে। ঘৰলৈ গৈ তাই বেমাৰ ৰুমৰ ভিতৰত অকলে বহুতো কান্দিলে। যেতিয়া বিৰাজে এইবোৰ কথা গম পালে তেতিয়া তাৰ বহুতো খং উঠিল। সি বুজিলে যে এই যুদ্ধ কেৱল প্ৰেমৰ নহয়, এই যুদ্ধ সমাজৰ যিবোৰ মহিলা জীৱন পিঞ্জৰাত বান্ধি ৰাখে সেই সকলোবোৰৰ কাৰণে। বিৰাজে এটা সিদ্ধান্ত ল'লে, সি অধ্যায়ৰ জীৱন সংগী আৰাধ্যাক বনাই ল'ব। বিৰাজৰ মাক দেউতাকক সেই কথা ক'লে। কথাটো শুনি মাকে কিছু সময় মনে মনে থাকি কান্দি কান্দি ক'লে, তুমি যদি ইয়াত সুখী তেন্তে আমি সমাজলৈ ভয় নকৰোঁ। আমিতো নিজেই সমাজৰ পৰা কথা শুনিয়ে জীৱন পাৰ কৰিছিলোঁ। কিন্তু দেউতাকে ক'লে, মানুহে তোমাক বহুতো কথা ক'ব, বিধৱাক বিয়া পতাটো সহজ নহয়। বিৰাজে দেউতাকক ক'লে, দেউতা, সমাজে জানো আমাৰ জীৱনটো ভাল কৰিব, এয়া মোৰ জীৱন। আজি যদি মই হাৰি যাওঁ তেন্তে মই মোৰ জীৱনটোক লৈ হাৰি যাম। তাৰপিছত বিৰাজে আৰাধ্যাক লগ কৰি ক'লে, আৰাধ্যা, এতিয়া সময় আমি নিজৰ মনৰ কথা শুনি জীৱন অতিবাহিত কৰা। যদি তুমি বিচৰা মই সমাজলৈ ভয় নকৰোঁ, তোমাৰ হাঁহিয়ে মোৰ বাবে জয়। আৰাধ্যাই কঁপি কঁপি ক'লে, বিৰাজ, মোৰ ভয় লাগে, সকলোৱে মোক বেয়া দৃষ্টিৰে চায়। যদি মই তোমাৰ লগত বিয়া হওঁ তেনেহ'লে হয়তো সমাজে তোমাকো স্বীকাৰ নকৰে। বিৰাজে গভীৰভাৱে উত্তৰ দিলে, সমাজে আজি এটা ক'ব, কালি এটা ক'ব, কিন্তু মই যদি সঁচাটো এৰি তেতিয়া মই জীৱনটোত জীয়াব নোৱাৰিম। বিৰাজৰ জোৰ আৰাধ্যাই কথাটো মান্তি হ'ল, কিন্তু তাইৰ মনত কিবা ভয় আছিল। যেতিয়া সিহঁতৰ বিয়াৰ কথা ওলাল তেতিয়া সকলোতে হুলস্থুলৰ পৰিস্থিতিৰ হৈ পৰিল। বাতৰি কাকত, সামাজিক মাধ্যমে প্ৰচাৰিত হ'ল যে এজন বিখ্যাত ব্যৱসায়ীয়ে বিধৱাক বিয়া কৰাব। এইটো পাগলপনে নে অন্য কিবা? ওচৰ চুবুৰীয়া মানুহে বিৰাজক ক'লে, বিৰাজ, তুমি এইটো ভাল কাম কৰা নাই। তোমাৰ সমাজে কেতিয়াও স্বীকাৰ নকৰে। সমাজৰ পৰা তুমি কেতিয়াও সন্মান নোপোৱা। কিন্তু বিৰাজে হাঁহি হাঁহি ক'লে, সন্মান আত্মাই দিয়ে, সমাজে নহয়। এই কাহিনীটোৱে গৈ গৈ আকৌ এটা নতুন ৰূপ ল'লে। বিয়াৰ একদিনৰ আগত আৰাধ্যাক এখন ধমকি পত্ৰ দিলে, যিখন পত্ৰত লিখা আছিল, যদি এই বিয়া হয় তেন্তে বিৰাজ আৰু তুমি দুয়োৱে ভুগিব লাগিব। পত্ৰখন কোনে দিছিল প্ৰকাশ কৰা হোৱা নাছিল, কিন্তু সেই পত্ৰখনে ধুমুহাৰ দৰে বাধা নমাই আনিছিল। আৰাধ্যা ভয়ত কঁপিছিল। আৰাধ্যাই যেতিয়া বিৰাজক সেই কথা কৈছিল তেতিয়া বিৰাজে হাঁহি হাঁহি ক'লে, আৰাধ্যা, ভয় নকৰিবা, আমি আমাৰ সত্যৰ বাবে যুঁজিছোঁ। সত্যক লাগিলে যিমানেই বাধা আহক, জয় সত্যই হয়। লাহে লাহে ৰাতি হ'ব ধৰিলে। বিৰাজে বিয়াৰ বাবে সাজু হ'ল, কিন্তু আৰাধ্যাৰ ভয়ত কঁপি থাকিল। কিন্তু বিৰাজৰ আত্মবিশ্বাস তাক শক্তি দিছিল। পিছদিনাখন মন্দিৰ ৰং বিৰঙেৰে সজোৱা হৈছিল। দুয়ো মন্দিৰত বিয়াৰ বাবে সাজু হ'ল, কিন্তু বাহিৰত একাধিক লোক একত্ৰিত হৈ প্ৰতিবাদ কৰিলে যে এই সম্বন্ধ সমাজে মানি নলয়, এই বিয়া হ'ব নালাগে। বিধৱাৰ আকৌ বিয়া হোৱাটো অশুভ। এই অশুভই পৰিয়ালৰ বিনাশ হয়। আৰাধ্যাই কঁপি উঠিল। তাই কঁপি কঁপি বিৰাজৰ ফালে চাই ক'লে, বিৰাজ, আমি
শুদ্ধ জানো। বিৰাজে আৰাধ্যাৰ হাতত ধৰি ক'লে, আৰাধ্যা, এই যুদ্ধ কেৱল আমাৰ বাবে নহয়, এই যুদ্ধ সকলো বিধৱাৰ কাৰণে, যাক বিধৱা হ'ল বুলিয়ে মৃত্যু সন্মান দিয়া হয়। আমি যদি আজি হাৰি যাওঁ তেতিয়া আহিব লগা দিনত এইটো কেতিয়াও শুদ্ধ নহ'ব। বিৰাজে উঠি গৈ মন্দিৰৰ বাহিৰত প্ৰতিবাদ কৰি থকা লোকসকলক ক'লে, আপোনালোকে মাত্ৰ প্ৰেম অনুভৱ কৰক, বিধৱাৰ পুনৰ বিবাহ বেয়া। আপোনালোকে এবাৰ ভাবকচোন, বিধৱা হোৱাটো কি পাপ নেকি? কিছু মহিলাৰ জীৱন ধ্বংস হৈ গৈছে এইসমূহৰ কাৰণে। এইটো কি ন্যায় নেকি? আমি জীৱিত আত্মা এটাক মৃতদেহ বনাই জীৱনভৰ তেওঁ হাঁহি হাঁহি লোৱাটো ন্যায় জানো? বিৰাজৰ কথাত লুকাবৰ কিছু মুহূৰ্তৰ বাবে ক্ষণ হৈ পৰিল। বিৰাজে আকৌ ক'লে, মই দৰিদ্ৰৰ সৈতে যুঁজিছোঁ, অপমান সহ্য কৰিছোঁ, কিন্তু মই বুজি উঠিছোঁ যে সেইজন লোকেই মহান যিজন লোক মানৱতাৰ লগত আছে। আজি মই মোৰ মা দেউতাৰ, মোৰ ভগৱানৰ লগতে মোৰ আত্মাটোক সাক্ষী কৰি কৈছোঁ, আৰাধ্যা মোৰ জীৱনসংগী, আৰাধ্যা আত্মা যিমানেই পবিত্ৰ সিমানেই আমাৰ বিবাহৰ সাক্ষী অগ্নিখিনি। যিয়ে ইয়াৰ বিৰোধ কৰে তেওঁ প্ৰেমক নহয়, তেওঁ ভিতৰৰ আত্মবিশ্বাসক পূজা কৰে। মন্দিৰৰ পূজাৰীজনে আগলৈ আহি ক'লে, বিৰাজ, আজি তুমি সত্য পক্ষ লৈছা। ঈশ্বৰে এনেকুৱা মিলনত কেতিয়াও অপবিত্ৰ বুলি নকয়। প্ৰেমৰ ওপৰত কোনো ধৰ্মই হ'ব নোৱাৰে। গোটেইখিনি শুনাৰ পিছত বাহিৰৰ পৰিৱেশ সলনি হ'ল। কিছু সময়ৰ পিছতেই বিবাহ শান্তিপূৰ্ণভাৱে সম্পন্ন হ'ল। বিৰাজে সকলোকে ক'লে, আজি আমি এখন বিয়া হোৱা নাই, আমি সেই ভাৱনাবোৰৰ বিপৰীতে খোজ দিছোঁ যিবোৰে বিধৱাক অপমানিত কৰে। যদি ছোৱালী বিধৱা হয় তেন্তে সেই ছোৱালীজনী গোটেই জীৱন অন্ধকাৰত থকাটো উচিত জানো? সমাজৰ প্ৰকৃত পৰিচয় সেইটোহে যিয়ে সেই ছোৱালীবোৰক আকৌ জীয়াবলৈ অধিকাৰ দিয়ে। লাহে লাহে বিৰোধ কৰা লোকবোৰে মূৰ তললৈ কৰি মন্দিৰৰ পৰা যাবলৈ ধৰিলে। কিছুৱে আগবাঢ়ি আশীৰ্বাদো দিলে। বিৰাজ আৰু আৰাধ্যাৰ জীৱন বাস্তৱত নতুন ৰূপ লৈছিল। বিৰাজে নিজৰ ব্যৱসায়ৰ লগতে কিছু সংস্থাৰ সহায়ত বিবাহ কৰালে। বিশেষকৈ বিধৱা পুনৰ বিবাহক লৈ বিৰাজে অভিযান চলালে। আৰাধ্যায়ো বহুতো মহিলাক শিকালে যে স্ত্ৰী কেৱল নামৰ বাবে নহয়, নিজৰ আত্মবিশ্বাসৰ বাবেহে সমাজত জীয়াব পাৰে। সিহঁতৰ ঘৰখনত কেৱল সুখেই নহয়, প্ৰেৰণাৰ দীপক হৈ পৰিল। সিহঁতৰ প্ৰেম কাহিনীটো সকলোৰে এটা উদাহৰণ হৈ পৰিল। বিৰাজৰ কষ্ট আত্মবিশ্বাস উদাহৰণ হৈ পৰিল। সকলোতকৈ বেছি পৰিৱৰ্তন হ'ল যিবোৰে লোকে সিহঁতৰ বিবাহৰ বিৰোধ কৰিছিল। এইটোৱে আছিল আজিৰ কাহিনী। প্ৰিয় দৰ্শক, ধন্যবাদ।